আজি আমি ডিসকাস কৰিম পেছেজ ৰাইটিং। পেছেজ ৰাইটিং তোমালোকৰ দুটা টাইপৰ থাকে, এটা হৈছে সিন পেছেজ আৰু এটা আনসিন পেছেজ। তোমালোকে সিলেবাসত যদি চোৱা দুটাই আছে তোমালোকৰ, সেকশন এ বুলি থাকিব। তো ইয়াত চাব পৰা আৰু আমি যদি মাৰ্কিং প্যাটাৰ্ন চাও তো আগতেও ইয়াৰ পৰা 10 নম্বৰে আহে আৰু এবাৰ প্ৰি ফাইনেলতো 10 নম্বৰে আহি আছে। তো মেট্ৰিক পৰীক্ষাত তোমালোকৰ সিন পেছেজ আৰু আনসিন পেছেজ দুটাই থাকিব আৰু তাৰ পৰা টোটেল তোমালোকৰ 10 মাৰ্কস থাকিব। আৰু এই 10 মাৰ্কসটো বহুতে সহজ হয়, তোমালোকে ভিডিওটো সম্পূৰ্ণ চাবা, কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেন্ট বক্সত খুদিবা। তো পেছেজ ৰাইটিংটো ম্যাক্সিমাম কি হয়, থিওৰিতে 10 মাৰ্ক ডাইৰেক্ট খুদি দিয়ে, কিন্তু এবাৰ কিছুমান ডিস্ট্ৰিক্টত দেখা গৈছে যে থিওৰিৰ লগত এমসিকিউটো পেছেজটো ভৰাই দিছে। তো 5 মাৰ্কস এনেকুৱাকৈ ডিভাইড কৰি দিছে। তো যদি সিন পেছেজটো তোমালোকৰ এমসিকিউত ভৰাই দিয়ে তেনেহলে আৰু সহজহে হ'ব। তো এনে আমি আনসিন পেছেজৰ কথাও ডিসকাস কৰিম, যদি আনসিন পেছেজ আহে কেনেকৈ কি কৰিব লাগিব। তো কেইটামান পইণ্টছ আছে তোমালোকে চাই যোৱা। প্ৰথম পইণ্টটো হৈছে ৰিড দা কুৱেশ্যন ফাৰ্ষ্ট। তো তোমালোকে প্ৰশ্নখিনি আগতে পঢ়ি ল'বা, পেছেজৰ তলত থকা যোনখিনি কুৱেশ্যন আছে সেইখিনি আগতে পঢ়ি ল'বা, তাৰপিছতহে পেছেজটো পঢ়িবা। তো এইটো জাস্ট এটা টাইম মেনেজমেণ্ট টিপছ হয়, কাৰণ তোমালোকে যদি পেছেজটো প্ৰথম পঢ়িও যোৱা তাৰপিছত যদি কুৱেশ্যনখিনি পঢ়া তেনেহ'লে আকৌ ঘূৰি সেই কুৱেশ্যনটোতে যাব লাগিব। তো এইটো কাৰণে টাইম বচাবৰ কাৰণে প্ৰথম কুৱেশ্যনখিনি এনেই এবাৰ অভাৰভিউ দি ল'বা, এবাৰ চাই ল'বা কি আছে। তাৰপিছত নেক্সট হৈছে কুৱেশ্যনছ আৰ নৰ্মেলি আস্ক চিৰিয়েলি, আৰু কুৱেশ্যনবিলাক চিৰিয়েলি সোধে। কিন্তু তোমালোকৰ প্ৰথম যোনটো কুৱেশ্যন পাবা সেইটো প্ৰথম পেৰেগ্ৰাফৰ ওচৰতে থাকিব, তাৰপিছত নেক্সট কুৱেশ্যনটো সেই তাৰ তলত থাকিব, আৰু শেষৰ কুৱেশ্যনটো সেই লাষ্ট পেৰেগ্ৰাফৰ ওচৰৰ পৰাই সোধে। তো তেনেকুৱা নিচিনা চিৰিয়েলি সোধে মেক্সিমাম টাইম। আৰু নেক্সট হৈছে তোমালোকে একজেক্টলি কপি পেষ্ট কৰি নিদিবা। তো পেছেজত যোনটো আছে তোমালোকে যদি দেখা পাইছা মিলিছে তেনেহ'লে একজেক্ট কপি পেষ্ট কৰি দিয়াটো কিন্তু ভাল নহয়। তো কেনেকৈ কি কৰিব লাগিব আজি এই ভিডিঅ'টোত মই তোমালোকক এক্সাম্পল দি দেখাই যাম। ভিডিঅ'টো চাবা, আমি 3খনমান পেছেজ আজি এই ভিডিঅ'টোত সলভ কৰিম। প্ৰথম আমাৰ ওচৰত আছে এখন আনসিন পেছেজ। তো এখন বহুতো ডিস্ট্ৰিক্টত ৰিপিট হৈছে, যেনেকৈ কামৰূপ মেট্ৰ', কামৰূপ ৰুৰেল, আৰু ষ্টুডেণ্টছে কিন্তু এখন টান পাইছে। তো চাও কেনেকুৱা আছে। তো নৰ্থ ইষ্টৰ ওপৰত দিয়া আছে প্ৰথম এইখিনি পেৰেগ্ৰাফখিনি, তোমালোকে পঢ়ি চাব পৰা ভিডিঅ'টো পজ কৰি। তো আমি এতিয়া কুৱেশ্যনখিনিলৈ যাম, কি কুৱেশ্যন আছে। তো প্ৰথম কুৱেশ্যনটো তোমালোকে যদি চোৱা ইয়াত আছে, হোৱাই ডাজ দ্য ৰেট অফ টুৰিজম ইন নৰ্থ ইষ্ট ইণ্ডিয়া পাজল টুৰিজম অফিচিয়েলছ। তো এই কুৱেশ্যনটো সুধিছে, এইটো আমাৰ প্ৰথম পেৰেগ্ৰাফৰ পৰাই হয়। তোমালোকে যদি চোৱা তো এই বস্তুখিনি তোমালোকে পঢ়ি লৈ বুজি পাব লাগিব, তাৰপিছত লিখিব লাগিব। তো ইয়াতে তোমালোকে যদি একজেক্ট কপি পেষ্টটো কৰি দিয়া তেতিয়াও কিন্তু তোমালোকে ফুল মাৰ্কছ নাপাব পাৰা ইয়াত। তো ষ্টাৰ্টিংটো হ'ব আমাৰ প্ৰথম দ্য নৰ্থ ইষ্টৰ পৰা, আৰু শেষ হ'ব ৰেষ্ট অফ দ্য কাণ্ট্ৰি। তো সেইখিনিলৈ যদি অকণমান বনাই লিখি দিয়া তেতিয়া কেনেকৈ হ'ব চোৱা, দ্য ৰিজন ডেট দ্য ৰেট অফ টুৰিজম ইন নৰ্থ ইষ্ট পাজলছ টুৰিজম অফিচিয়েল বিকজ। তো এইখিনি কুৱেশ্যনৰ পৰাই লিখিবা। তাৰপিছত কি দিয়া আছে, দিছ ষ্টেট হেভ এ লট অফ ভেৰাইটি এণ্ড ইউনিকনেছ বাট দিছ ষ্টেটছ আৰ লেছ এক্সপ্ল'ৰ্ড এজ কম্পেয়াৰ টু দ্য ৰেষ্ট অফ দ্য কাণ্ট্ৰি। আকৌ এইখিনি যোনখিনি আছে কমাৰ পিছৰ পৰা আছে বাট দিছ ষ্টেটছ। তো সেইখিনিও আমি আকৌ ডাইৰেক্ট পেৰেগ্ৰাফৰ পৰাই উঠাই দিলোঁ, কিন্তু আমি অকণমান মডিফাই কোনখিনি কৰিলোঁ, মাজৰখিনি, কাৰণ তাত বহুতো কথা লিখা আছিলে। তো সেইখিনিকে আমি সৰু কৰি লিখি দিছোঁ। তো ইয়াত এনচাৰ তোমালোকে মাৰ্কছৰ একৰ্ডিঙে দিব লাগিব। তাৰপিছত নেক্সটটো চোৱা 2 নম্বৰ কুৱেশ্যনটো, ট্ৰেভেলাৰ্ছ এডভকেটিং দ্য এক্সপিৰিয়েঞ্চ ইকনমি চিক এ হোল্ডিং পেকেজ উইথ ডেছ। তো ইয়াত অপশ্যনখিনি দিয়া হৈ আছে। তো ইয়াতো তোমালোকৰ বহুত কনফিউজন হ'ব পাৰে, আৰু যিহেতু মইতো টান পেছেজটোৱে লৈ আনিছোঁ, ইজি পেছেজো আছে, সেইটো আমি ডিছকাছ কৰিম ভিডিঅ'টোৰ শেষত, কিন্তু প্ৰথম তোমালোকৰ কাৰণে টান এটাই লৈ আহিছোঁ। তো ইয়াতে যদি তোমালোকে চোৱা এক্সপিৰিয়েঞ্চ ইকনমি, তো এই টাৰ্মটো আমি ওপৰত পেছেজত পাইছিলোঁ। তো ইয়াতে তোমালোকে যদি চোৱা তো ইয়াতে দেখা পাবা এক্সপিৰিয়েঞ্চ ইকনমি বুলি আছে। তো প্ৰথম পেৰেগ্ৰাফটোৰে লাষ্টৰ ফালে আছে, তোমালোকে চোৱা, দ্য নিউ জেনেৰেশ্যন অফ ট্ৰেভেলাৰ্ছ হু আৰ মানি ৰিচ এণ্ড টাইম প'ৰ আৰ ইনক্ৰিজিংলি লুকিং ফৰ ইউনিক এক্সপিৰিয়েঞ্চেছ এ ফেনমিনা বিং কল। তো এইখিনি নালাগে, তো এইখিনিলৈ কোৱা হৈ আছে লুকিং ফৰ ইউনিক এক্সপিৰিয়েঞ্চেছ। তো এই ওপৰত দিয়া কথাখিনিৰ ওপৰত যদি বেছ কৰি আমি তলৰ অপশ্যনখিনি যদি চাওঁ, তো ইয়াতে অপশ্যন নম্বৰ বিটো কাৰেক্ট হ'ব, এ হোলছম এক্সপিৰিয়েঞ্চ উইথিন দ্য বাজেট দে হেভ প্লেন ফৰ। তো এইটো তোমালোকে চাবা। আৰু নেক্সট তোমালোকে চোৱা এই গ্ৰাফৰ কুৱেশ্যন। তো গ্ৰাফৰ ৰিলেটেড কুৱেশ্যনো আহি যাব পাৰে। তো এইটো আমি প্ৰেক্টিছ কৰাইছিলোঁ অলৰেডি চেনেলত। তো এইটো তোমালোকক নেক্সট পেৰেগ্ৰাফটোৰ পৰা দিছে। তো ইয়াতে যদি চোৱা লিখা আছে, দ্য অভাৰঅল গ্ৰ'থ ৰেট অফ টুৰিষ্ট ইন দ্য নৰ্থ ইষ্ট ৱাজ এজ হাই এজ 26% 2005 পৰা 2006লৈ। তাৰপিছত তোমালোকে চোৱা 12% আছিল কেতিয়া, 2012 পৰা 2011লৈ, আৰু গ্ৰাফত আমাক 2011ৰ পিছৰ পৰাহে কৈছে। তো তোমালোকে এই প্ৰথম যোনটো 26% হয় সেইটো কাউণ্ট কৰিব নালাগে। তো 2011ৰ পৰা 12লৈ 12% বাঢ়িছিলে। তাৰপিছত যদি চোৱা 27% বাঢ়িছিলে 2012ৰ পৰা 13লৈ, তো আগতকৈ আৰু বাঢ়ি গ'লগৈ। তো ইয়াতে আমি ডাটাটো চাই গম পাইছোঁ যে ইনক্ৰিজ হৈছে। 2011ৰ পৰা 12লৈ যিমানখিনি বাঢ়িছে 2012ৰ পৰা 13লৈ তাতকৈ বেছি বাঢ়িছে। তাৰপিছত 2013ৰ পৰা 14লৈ আৰু বাঢ়িছে।
তো সেইকাৰণে গ্ৰাফখন আমাৰ বাঢ়িয়ে যাই থাকিব কাৰেক্ট এনচাৰটো হ'ব অপশ্যন নাম্বাৰ 2 তো এই পেজেছখন কমন হয় কিন্তু টান পাব পাৰা তোমালোকে কিন্তু এখন যদি পাৰা তেনেহ'লে বাকীখিনি এনেই পাৰিবা নেক্সট তোমালোকে চোৱা ইকনমিকৰ এডভাৰ্বটো সুধিছে তো ইয়াত তোমালোকক গ্ৰামাৰৰ পৰাও প্ৰশ্ন দি দিব পাৰে লগতে ৱৰ্ড মিনিং কিবা কিবি এয়াও সুধিব পাৰে তো এইটো কাৰণে তোমালোকে অকণমান জেনেৰেল নলেজটো থকাটো ইম্পৰ্টেণ্ট হয় তো ইয়াতে তোমালোকে যদি চোৱা এডভাৰ্ব ফৰ্ম অফ ইকনমিকৰ এডভাৰ্ব ফৰ্ম কি হ'ব ইকনমিকেলি সেইটো কাৰেক্ট এনচাৰ হ'ব তাৰপিছত আমি এখন নেক্সট পেজেছলৈ যাওঁ সেইখনো ইম্পৰ্টেণ্ট আছে তো এখন তোমালোকে চাব পাৰা আৰু এখন আনচিন পেজেছ হয় তো তোমালোকে পাৰিলে ভিডিঅ'টো প'ষ্ট কৰি নিজে সলভ কৰিব ট্ৰাই কৰিব পাৰা তো আমি এটা কৰি যাম তো আমি প্ৰথম কোৱেশ্যনখিনি চাব লাগিব প্ৰথম কোৱেশ্যনটোত কি দিছে ফাইণ্ড আউট দ্য ৱৰ্ড ইন দ্য পেজেছ ডেট মিনছ এ স্মল ভাৰ্চন অফ ছামথিং তো ইয়াত কোনকেইটা ৱৰ্ডে সেইটো বুজাই সুধিছে তো ইয়াতে তোমালোকে যদি পেজেছখন ভালকৈ চোৱা ইয়াত কিন্তু মই দুটা ৱৰ্ড পাইছোঁ এটা হৈছে মিনিয়েচাৰ আৰু এটা হৈছে পৰ্টেবল আৰু দুটাৰ মিনিংটো কি হয় এই স্মল ভাৰ্চন অফ ছামথিঙে হয় তো ইয়াত কোনটো লিখিলে শুদ্ধ হ'ব এইটো তোমালোকে কমেণ্ট কৰি জনাবা নেক্সট কুৱেশ্যনটো চোৱা ৰাইট দ্য এণ্টনিম অফ ইউজফুলৰ বিপৰীত অৰ্থ লিখিব দিছে এইটো ইউজলেছ হ'ব তো এনেকুৱা নিচিনা ইজি কুৱেশ্যনো দিব পাৰে তোমালোকক তো অলপমান কমন চেঞ্চৰ কুৱেশ্যনে হয় কিন্তু তোমালোকে যদি ইউজফুলৰ অপজিটটোৱে নাজানা তেনেহ'লে পেজেছখন চাই থাকিলেও তোমালোকে নাপাবা নেক্সট তোমালোকে চোৱা ভইচ চেঞ্জৰ ওপৰত দিছে তো গ্ৰামাৰৰ ওপৰতো কিন্তু কুৱেশ্যন দি দিয়ে পেজেছত তো সেইখিনি তোমালোকে চাবা নেক্সট কুৱেশ্যন আছে মেনশ্যন some of the services done by mobile phone তো এইটো আকৌ 2 মাৰ্কছৰ দিছে এই কুৱেশ্যনটো তো এইটো তোমালোকে ভালকৈ লিখিব লাগিব তো কি ছাৰ্ভিচেছ প্ৰভাইড কৰে মোবাইলে তো ইয়াতে তোমালোকে লিখিব পাৰিবা মেছেজেছ এণ্ড SMS তাৰপিছত ফটোগ্ৰাফ কেন বি টেকেন তাৰপিছত ই বেংকিং কেন বি ডান ৰেডিঅ' এণ্ড TV প্ৰগ্ৰাম কেন বি এনজয়ড তো তেনেকুৱাকৈ অকণমান বনাই লিখি দিবা 2 মাৰ্কছৰ কাৰণে তো এইখিনি পইণ্টখিনি তোমালোকে ইনক্লুড কৰিলে হৈ যাব তো তেনেকুৱা নিচিনা পেজেছ দিয়ে আৰু ইয়াত তোমালোকৰ ৰাইটিং স্কিলটো চাই যে তুমি যিকোনো পেৰেগ্ৰাফ এটা পঢ়ি তাৰ ওপৰত কুৱেশ্যন দিলে কৰিব পাৰিবা নে নোৱাৰিবা আৰু সেইকাৰণে তোমালোকে একদম এক্সেক্ট ছেম টু ছেম লাইনো ডাইৰেক্ট লিখি দিব নালাগে তো বহুতো চেনেলত কি কয় তোমালোকে ছেম টু ছেম লিখি দিব কয় তো ছেম টু ছেম লিখি নিদিবা অকণমান মডিফাই কৰি ল'বা কাৰণ ছেম টু ছেম যেতিয়া আমি লিখি দিওঁ তেতিয়া কিন্তু আমাৰ ৰাইটিং স্কিলটো যে ভাল সেইটো কিন্তু শ্ব' কৰা নাযায় তো তেনে ক্ষেত্ৰত তোমালোকে 10 মাৰ্কছ নহয় কিন্তু 10 মাৰ্কছতকৈ কম পাবা তো প্ৰথম কামটো হৈছে তোমালোকে এনচাৰখিনি বিচাৰিব লাগিব কোনখিনিৰ পৰা সুধিছে আৰু ক'ত পাবা এনচাৰটো তাৰপিছত অকণমান বনাব চেষ্টা কৰিবা নেক্সট এইটো আমাৰ আকৌ এটা চিন পেজেছ আছে তো ইয়াত প্ৰথম কুৱেশ্যনটো কি দিছে হু ডাজ হাৰ ৰেফাৰ টু ইন দ্য পেজেছ তো এইটো হৈছে আমাৰ চিন পেজেছ আৰু এইটো পঢ়িলেই তোমালোকে গম পাবা যে মেডাম ৰাইট দ্য বাছ চেপ্টাৰটোৰ পৰা দিছে আৰু নৰ্মেলি চিন পেজেছ কিন্তু সেই চেপ্টাৰটোৰ পৰাই দিছে মেক্সিমাম ডিষ্ট্ৰিক্টত মই চাইছোঁ সেই চেপ্টাৰটোৰ পৰাই কিন্তু পেজেছটো দি দিছে তোমালোকক তো এইটো MCQ পাৰ্টতো দি দিব পাৰে নহ'লে থিয়ৰী পাৰ্টতো প্ৰথম কুৱেশ্যনটো কি সুধিছে হু ডাজ হাৰ ৰেফাৰ ইন দ্য পেজেছ তো পেজেছত হাৰ কাক ৰেফাৰ কৰা হৈছে এইটো ভলিক ৰেফাৰ কৰা হৈছে তো যদিও পেজেছত দিয়া নাই এইটো আমি জানা কথাই হয় কাৰণ চিন পেজেছৰ পৰা দিছে তো এইটো তোমালোকে লিখি দিবা নেক্সট কুৱেশ্যনটো চোৱা ফৰ হোৱাট ডিড চি মেক ইলেবৰেট প্লেন ইয়াৰ এনচাৰটো তোমালোকৰ প্ৰথমতে আছে কিহৰ কাৰণে হাৰ ফাৰ্ষ্ট বাছ জাৰ্ণি বুলি দি দিবা তো সেইটোৱে কাৰেক্ট হ'ব 1 মাৰ্কৰ কাৰণে যিহেতু হয় নেক্সট তোমালোকে চোৱা ডিড চি হেভ মানি টু ৰাইড দ্য মেৰি গ' ৰাউণ্ড তো তাই তাত পইচা আছিল নে মেৰি গ' ৰাউণ্ডত উঠিবৰ কাৰণে তো এই লাষ্টৰ লাইনত তোমালোকে চোৱা চি হেড দ্য মানি তাই তাত মানি আছিলে কিন্তু সেই টেম্পটেশ্যনটো তাই ৰেজিষ্ট কৰিছিলে তো এইটো বনাই লিখি দিবা তোমালোকে য়েছ চি হেড দ্য মানি টু ৰাইড দ্য মেৰি গ' ৰাউণ্ড বাট চি ৰেজিষ্টেড তাৰপিছত ডি নম্বৰ কি সুধিছে হাউ ডিড চি ছেভ এ টোটেল অফ 60 পেজে তো কেনেকৈ ছেভ কৰিছিলে তো আণ্ডাৰলাইন কৰা হৈ আছে তোমালোকে এইখিনি চাব পাৰা আৰু নিজে তেনেকুৱাকৈ অকণমান মডিফাই কৰি বনাই লিখি দিবা তো এইটো 2 মাৰ্কছৰ কাৰণে হয় এইটো অকণমান ডাঙৰকৈ লিখিব লাগিব তো পেজেছ তোমালোকে প্ৰেক্টিছ কৰিব লাগিব তোমালোকে 3খনমান ডিষ্ট্ৰিক্টৰ পেজেছ চাবা আৰু নিজে কৰিব চেষ্টা কৰিবা আৰু পেজেছত কমন পৰিব বুলি সেইটো আশা কৰি নাথাকিবা হ'লেও মই যোনখন প্ৰথম কৰাইছোঁ সেইখন কিন্তু আহিছে কমন কিছুমান ডিষ্ট্ৰিক্টত তো তোমালোকৰ ছেকশ্যন 8 পেজেছ ৰাইটিং আহিব আৰু 10 নম্বৰ থাকিব এইটো ছেকশ্যনত আৰু তেনেকুৱাকৈ বাকীবিলাক ছেকশ্যনৰ যদি কিবা এটা আইডিয়া দেখাই দিব লাগে তেনেহ'লে কমেণ্ট কৰি জনাবা সেইকেইখনো মই নেক্সট ভিডিঅ'ত কভাৰ কৰিবলৈ চেষ্টা কৰিম তো তোমালোকৰ ছেকশ্যন বি থাকিব ছেকশ্যন বিত কি থাকে ৰাইটিং পাৰ্টটো ছেকশ্যন চিত তোমালোকৰ গ্ৰামাৰ থাকে ছেকশ্যন ডিত তোমালোকৰ প্ৰ'জ আৰু পইট্ৰি থাকে আৰু ছেকশ্যন ইত তোমালোকৰ ছাপ্লিমেণ্টেৰী কিতাপখন থাকে তো ইমান আছিলে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰিবা তাতো হেল্প আৰু গাইডেঞ্চ পাই থাকিবা কিবা যদি ডাউট বা কনফিউজন আছে কমেণ্ট বক্সত জনোৱা আৰু এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম হেণ্ডেল যদি ইনষ্টাগ্ৰাম আছে তাতো ফ'ল' কৰিব পাৰা আৰু নকৰিলেও কোনো কথা নাই তোমালোকে খালি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা